আমি ভগৱানক প্ৰভু চতুৰ্ভুজ ৰূপে জানো। চতুৰ্ভুজ আমি মানে কিমানটা প্ৰকাৰে আমি দেখিব পাৰোঁ ভগৱানক? ইয়াতকৈ আৰু সুন্দৰ প্ৰশ্ন নিশ্চয় নাই বুলি ধৰিছোঁ। মানে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱান আমাৰ মহাপুৰুষ শংকৰদেৱ ভগৱন্তক ইমান বিশালভাৱে দেখুৱাইছে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্ত। ব্ৰহ্মাণ্ড বুলি ক'লে এখন সৌৰজগত বুজা যায়। এখন সৌৰজগত গ্ৰহটোৰ নক্ষত্ৰ সম্বন্ধে এখন সৌৰজগত, এখন সৌৰজগত এখন ব্ৰহ্মাণ্ড বুলি ধৰা যায়। গতিকে তেনেকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী স্বয়ং ভগৱান বুলি আমাক মহাপুৰুষ শংকৰদেৱে নিৰ্দেশনা দিছে। আৰু সেই প্ৰথম আমি কৃষ্ণকে ঈশ্বৰ বুলি আমি জ্ঞান কৰোঁ। গতিকে সেই কৃষ্ণ প্ৰথম জন্মতে চতুৰ্ভুজ মূৰ্তি ধৰি জন্ম লৈছে। কৃষ্ণৰূপে দৈৱকৃত ভোলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। গতিকে সেইজন ভগৱন্তক আকৌ সময় সাপেক্ষে বিভিন্নজনে বিভিন্ন ভাগত দেখিছে। যেনেকৈ ইন্দ্ৰদ্যুম্ন ৰজাই তেওঁ স্বপ্নত অষ্টভুজত দেখিলে, তেনেকৈ অক্ৰূৰে পানীৰ তলত ভগৱন্তক সহস্ৰ বাহু সহস্ৰ শিৰ সহস্ৰ অনন্ত সজ্জাত দেখিলে। গতিকে সেই ভগৱন্তৰ এইটোৱেই নিৰ্দিষ্ট ৰূপ বুলি ক'বলৈ নাই। মানে সমস্ত ভূতৰে আত্মা হৰি সভাকুমাৰী প্ৰাণী বিষ্ণু বুদ্ধি কৰি, গতিকে সেইটোৱে তাৎপৰ্য লৈ ভগৱন্তক সমস্ততে আছে বুলি আমি ভাৱ কৰিব লাগে। আৰু তেওঁৰ মহিমাৰ অন্ত নাই। কি সময় সাপেক্ষে তেওঁ যিকোনো আমাৰ 10 অৱতাৰ আছে, সময় মৎস্য অৱতাৰ ধৰিছে, কুৰ্ম অৱতাৰ ধৰিছে, নৃসিংহ অৱতাৰ। গতিকে সেইটো ভগৱন্তৰ যি সময়ত যিটো প্ৰয়োজন সেইমতে অৱতাৰ ধৰে। গতিকে এইটো বুলি নিৰ্দিষ্ট ক'বলৈ অসুবিধা।